মানে মই ভাবোঁ যে আমি বিৰোধীয়ে যদি ঐক্যবদ্ধভাৱে জুবিনদাৰ কেছটো ধৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰখন মানে একদম বিপদত পৰিলেহেঁতেন আৰু চৰকাৰ উৰি গ'লহেঁতেন। কিন্তু আপোনালোকে নিজেই কৈছে যে আপোনালোকে নিজেই ঘোষণা কৰিছে যে মইহে এক্টিভ হৈ আছোঁ। এতিয়া মই সেইকাৰণে বেলেগৰ বিৰুদ্ধে একো নকওঁ, কিন্তু মই এতিয়াও বিশ্বাস কৰোঁ যে আজিৰ দিনটোতো যদি ঐক্যবদ্ধ বিৰোধীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কেছটো আগুৱাই লৈ যায়, ইয়াক গণ আন্দোলনৰ পৰ্যায়লৈ আগবঢ়াই লৈ যাব পাৰে, তেতিয়াহ'লে এই চৰকাৰে প্ৰকৃত অৰ্থত ন্যায় দিবলৈ বাধ্য হ'ব। আৰু যিবিলাক মানুহে অলপ অলপ চেষ্টা কৰিছিলে ন্যায় দিবৰ কাৰণে, আন্দোলন গঢ়ি তুলিবলৈ বা মাত পাতিবলৈ চেষ্টা কৰিছিলে, কাৰোবাৰ ওপৰত NSA লগাই দিলে, কাৰোবাৰ ওপৰত বেলেগ বেলেগ গোচৰ লগাই দিলে। আৰু এতিয়া মোকো চেষ্টা কৰিছে, মই যিহেতু অকলশৰীয়াকৈ মাতিবলগীয়া হৈছে, আন কোনেও মতা নাই, গতিকে মোৰ ওপৰতো এটা ডমিনেট কৰিবৰ কাৰণে মোকো হেঁচা প্ৰয়োগ কৰি ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নাজানেই যে মই কেতিয়াও ভয় নাখাওঁ। মই বেলেগ ধাতুৰে গঢ়িত এজন মানুহ বুলি তেওঁ চাগে বুজিয়ে পোৱা নাই। গতিকে তেওঁ মোক ভয় খুৱাব খুজিছে আৰু মই ভয় নাখাওঁ। আৰু যেতিয়া মোৰ নিয়মটোৱে হ'ল, মোক যেতিয়া ভালকৈ ক'ব, মই খুব ঠাণ্ডা ভদ্ৰ হৈ কামটো কৰোঁ, আৰু যেতিয়া মোক দম দিব খোজে তেতিয়া মই আৰু পাগলা মূৰ্তি লওঁ। তেতিয়া আৰু মই অধিক দৃঢ়তাৰে সৈতে কাম কৰোঁ, আৰু পৃথিৱীৰ কোনেও মোক আৰু কেতিয়াও ৰাখি থ'ব নোৱাৰে।